নমস্কাৰ বন্ধু বান্ধৱীসকল 2026 চনৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। এই মাহত আপোনালোকৰ ধন, কেৰিয়াৰ, প্ৰেমৰ জীৱন, স্বাস্থ্য আৰু ভাগ্য কেনেকুৱা হ'ব, সকলো ক্ষেত্ৰত কি পৰিৱৰ্তন আহিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, কাৰণ শেষত এটা গুৰুত্বপূৰ্ণ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জনাম, যি প্ৰতিকাৰ কৰিলে আপোনালোকৰ জীৱন সলনি হৈ পৰিব আৰু হঠাৎ প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'ব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাৰ্চ মাহটো খুব সুন্দৰ হিচাপে পাৰ হ'ব। মাথো অকণমান ধৈৰ্য ৰাখিব আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিবলৈ চেষ্টা কৰিব। এই মাহত আপোনালোকৰ দুই ফালৰ পৰা নতুন নতুন সুযোগ সুবিধা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৱেগ আৰু বুদ্ধিৰ মাজত আপোনালোকে অলপ সংযম হৈ চলিবলৈ চেষ্টা কৰিব। আগৰ ভুলৰ পৰা শিক্ষা লৈ আগবাঢ়ি যোৱাৰ সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মাহৰ আৰম্ভণিৰ পৰাই অলপ মানসিক চাপ আপোনালোকৰ থাকিব, কিন্তু মাহৰ মধ্যম ভাগৰ পৰা আপোনালোকৰ এই সমস্যাবোৰ লাহে লাহে দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। আপুনি পক্ষত থাকিব পাৰিব সুযোগৰ ক্ষেত্ৰত। কেৰিয়াৰ আৰু চাকৰিৰ ক্ষেত্ৰত ক'বলৈ হ'লে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নতুন দায়িত্ব আহিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব আৰু উচ্চপদস্থ লোকৰ দৃষ্টিত আপোনালোক পৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ পৰা সুপৰামৰ্শ লাভ কৰাৰ উপৰিও তেওঁলোকৰ পৰা আপোনালোকে আশা অনুভৱ কৰিব পৰাৰ যোগ নামি আহিব। কিন্তু মনত ৰাখিব, এই মাহত আপোনালোকে অহংকাৰ নকৰিব, কূটনীতি এৰি চলিবলৈ চেষ্টা কৰিব। যদি এইকেইটা এৰি চলে তেনেহ'লে আপোনালোকৰ জীৱনত ডাঙৰ সুযোগ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ক'বলৈ হ'লে নতুন ডিল আপোনালোকে ল'ব পাৰিব। নতুন কাম আপোনালোকে হাতত লৈ সেই কামৰ পৰা ভাল ফল অৰ্জন কৰিব পাৰিব। অনলাইন হওক বা অফলাইনত হওক যিকোনো কাম আপোনালোকে কৰিব পাৰিব। কম্পিউটাৰৰ ক্ষেত্ৰতো আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। সম্পৰ্কীয় লোকৰ পৰাও আপোনালোকে ভাল কাম পোৱাৰ প্ৰবল সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, মাহৰ প্ৰথম 10 দিন নতুন চুক্তি লোৱাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব, বা এবাৰ কিবা নতুন কাম হাতত লোৱাৰ আগতেই 10 বাৰ আপোনালোকে চিন্তা কৰিব। ধন আৰু আৰ্থিক অৱস্থাৰ কথা ক'বলৈ হ'লে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাৰ্চ মাহটো আপোনালোকৰ ঘৰলৈ ধন আহিবও পাৰে আৰু অবান্তিক খৰচো হ'ব পাৰে, কিন্তু আপোনালোকৰ স্থিতি অটল কৰি ৰাখিবলৈ চেষ্টা কৰিব। পুৰণা ধন আপোনালোকৰ হাতলৈ আহিব পাৰে আৰু পুৰণা ধন ওলাইও যাব পাৰে আপোনালোকৰ হাতৰ পৰা। বন্ধুৰ পৰা সহায় পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। মাহৰ শেষৰ ফালে অস্থিৰতা লাভ কৰিব পাৰিব আপোনালোকে। ইয়াৰ উপৰিও কিন্তু এটা কথাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব, অহেতুক খৰচ আপোনালোকে ত্যাগ কৰিব লাগিব। বিলাসিতাৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো বেছি ভাল। দেখুৱাবলৈ বা কাৰোবাক দেখুৱাবলৈ আপোনালোকে একেবাৰে খৰচ নকৰিব। এইকেইটা এৰি চলিলে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু অৰ্থ স্থায়ীভাৱে আপোনালোকৰ ঘৰত ৰ'বলৈ ধৰিব। মাৰ্চ মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ মাহ বুলি মনা গৈছে। এই মাহত কিবা ডাঙৰ সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। নতুনকৈ কিবা কাম আপোনালোকে হাতত ল'ব বিচাৰিলেও ল'ব পাৰিব, কিন্তু প্ৰথম 10 দিন বাদ দি তাৰ পিছৰ পৰা ল'লে বেছি ভাল ফল অৰ্জন কৰিব পাৰিব। প্ৰেম, বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ হ'লে মাৰ্চ মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে প্ৰেমৰ ক্ষেত্ৰত সত্য আৰু পৰীক্ষাৰ সময় বুলি ক'ব পৰা যায়। প্ৰেমত থকা লোকসকলৰ কাৰণে ভুল বুজাবুজি হ'ব পাৰে। তাৰ প্ৰতি অকল লক্ষ্য ৰাখি কথা বতৰা কোৱাৰ ক্ষেত্ৰত আৰু নতুনকৈ কিবা আগভাগ লোৱাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। খোলা কথা আপোনালোকে পাতিবলৈ চেষ্টা কৰিব, বা মন খুলি কথা পাতিলে আপোনালোকৰ সকলো ভুল দূৰ হৈ পৰিব। মানসিক চাপ আপোনালোকৰ দূৰ হ'ব। লগতে প্ৰেম বিবাহ কৰিবলৈ সাজু হৈ থকা লোকসকলৰ কাৰণেও এই মাহটো অত্যন্ত অনুকূল বুলি ক'ব পৰা যায়। বিবাহিত লোকসকলৰ কাৰণে জীৱনসংগীৰ লগত অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব। অলপ সময় আৰু আপোনালোকে অলপ মৰম দিবলৈ চেষ্টা কৰিব দাম্পত্যৰ ক্ষেত্ৰত, নহ'লে দৃঢ়তা আপোনালোকৰ সৃষ্টি হোৱাৰ উপৰিও কিছুমান ক্ষেত্ৰত আপোনালোকৰ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা থাকি যাব পাৰে। যিসকল তুলা ৰাশিৰ লোক ছিংগুল আছে তেওঁলোকে নতুন চিনাকি কৰিবলৈ চেষ্টা কৰিব পাৰে। বন্ধুৰ পৰা প্ৰেম হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিশেষকৈ মাহৰ মধ্যম ভাগটো আপোনালোকৰ প্ৰেমৰ কাৰণে অত্যন্ত অনুকূল বুলি ক'ব পৰা যায়।
স্বাস্থ্য আৰু মানসিক অৱস্থাৰ কথা ক'বলৈ হ'লে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাৰ্চ মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মানসিক চাপ কিছু পৰিমাণে থাকিব। টোপনিৰ সমস্যাই দেখা দিব পাৰে, গেছ বা পেটৰ সমস্যাই আপোনালোকক অশান্তি কৰিব। সেই গতিকে এইকেইটা ক্ষেত্ৰত অলপ সাৱধানতা বেছিকৈ অৱলম্বন কৰাটো আপোনালোকৰ কাৰণে দৰকাৰ। সময়মতে আপোনালোকে শুবলৈ চেষ্টা কৰিব, গৰম পানী খাবলৈ চেষ্টা কৰিব, অলপ আপোনালোকে যোগা বা অলপ আপোনালোকে ধ্যান কৰিব। মোবাইল আপোনালোকে জোখতকৈ অলপ কম ব্যৱহাৰ কৰিব। মনত ৰাখিব, মন শান্ত কৰি ৰাখিবলৈ হ'লে আপোনালোকৰ ভাগ্য সক্ৰিয় হ'ব। যদি মন আপোনালোকৰ শান্ত হৈ নাথাকে তেনেহ'লে কেতিয়াও আপোনালোকৰ ভাগ্য সক্ৰিয় নহ'ব আৰু ভাগ্যৰ সহায়ত আপোনালোকে একো কৰিব নোৱাৰিব। গ্ৰহৰ প্ৰভাৱ আৰু ভাগ্যৰ কথা ক'বলৈ হ'লে এই মাৰ্চ মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলে কিছুমান ক্ষেত্ৰত গ্ৰহৰ প্ৰভাৱত পৰিব পাৰে। আপুনি কেতিয়াবা নিজক সন্দেহ কৰিবলৈ অনুভৱ কৰিব। এই সময়ত কেতিয়াও আপোনালোকে ভয় নকৰিব। এইটো হৈছে ভিতৰৰ শক্তি জাগ্ৰত কৰাৰ সংকেত বুলিও ক'ব পৰা যায়। মাহৰ শেষৰ ফালে আপোনালোকে ভাগ্য খোল খোৱাৰ সুযোগ লাভ কৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। জীৱনত এটা নতুন দিশ আপোনালোকে গঢ় লৈ তুলিব পাৰিব। বিশেষকৈ ক'বলৈ হ'লে এই মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ মাহ বুলি ক'ব পৰা যায়। ঠিকা ঢুকলি কৰা লোকসকলৰ কাৰণে প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ যোগ দেখিবলৈ পাব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ভাল খবৰ আহিব পাৰে। গাখীৰ ব্যৱসায়ীসকল বা নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আগৰ কিবা কৰি থোৱা কামৰ শুভ ফলো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। এই মাহত তুলা ৰাশিৰ জাতক জাতিকাসকলে ঘৰতে কৰিব পাৰিব কিছুমান উপায়। কোনো এটা শুক্ৰবাৰে আপোনালোকে বাছনি কৰি ল'ব। বগা ফুল আৰু মিঠা বস্তু কাৰোবাক আপোনালোকে দান কৰক। প্ৰতি শুক্ৰবাৰে যদি 5 মিনিট আপোনালোকে অকণমান মনে মনে বহি ভগৱান মহাদেৱক ধ্যান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। এনে কৰিলে আপোনালোকৰ ঘৰত ধন বৃদ্ধি পাবলৈ ধৰিব। মানসিক শান্তি দুগুণ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। বন্ধু বান্ধৱীসকল, মাৰ্চ মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে পৰীক্ষাৰ আৰু প্ৰগতিৰ মাহ বুলি ক'ব পৰা যায়। যদি আপুনি ধৈৰ্য ৰাখে, সঠিক সিদ্ধান্ত লয় আৰু অহংকাৰ এৰি চলে তেনেহ'লে এই মাহটো আপোনালোকৰ জীৱনৰ কাৰণে সৰ্বোচ্চ মাহ বুলি ক'ব পৰা যায়। যাৰ ফলত আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। এটাৰ পিছত আনটো সুযোগ আপোনালোকৰ জীৱনলৈ আহিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজিবলৈ সক্ষম হ'ল। কিবা যদি আপোনালোকে বুজি নাপালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আৰু লগতে আপোনালোকৰ নিজৰ ৰাশিটো মোক তলত কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি কিবা ভাল পালে নিশ্চয় লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় মা লক্ষ্মী, জয় জ্যোতিষ বিদ্যা।